নমস্কাৰ। এবাৰ বিক্ৰমাদিত্য ৰজাৰ ৰাজদৰবাৰত এজন সন্যাসী আহি উপস্থিত হ'ল আৰু সন্যাসীজনক ভৰি হাত ধুৱাই ৰজাই বহিবলৈ দিলে আৰু আগমনৰ কথা সুধিলে। তেতিয়া সন্যাসীয়ে ক'লে যে মহাৰাজ, আপুনি এজন সৎ ন্যায়পৰায়ণ ৰজা, গতিকে আপোনাক বহুদিনৰ পৰাই মই আপোনাৰ কথা শুনি আছোঁ, আপোনাৰ সততাৰ কথা শুনি আছোঁ আৰু আপোনাক দেখা পোৱাৰ কাৰণে মোৰ এটা ভিতৰত হেঁপাহ আছিল। গতিকে আজি আপোনাক দেখা পোৱাৰ সৌভাগ্য ঘটিল আৰু সেইকাৰণে আপোনাৰ ৰাজদৰবাৰত উপস্থিত হ'লোহি। তেতিয়া ৰজা সন্তুষ্ট হৈ তেওঁক সন্যাসীক বহিবলৈ দি পূজা অৰ্চনা কৰিলে। ৰজাৰ পূজা অৰ্চনাত সন্তুষ্ট হৈ সন্যাসীয়ে ক'লে যে মহাৰাজ, আপুনি যিহেতুকে এজন সৎ নিষ্ঠাবান আৰু ন্যায়পৰায়ণ ৰজা, গতিকে আপোনাক কেতিয়াবা শত্ৰুৱে অৰ্থাৎ অসৎ ব্যক্তিয়ে বিপদত পেলাব পাৰে। তাৰ কাৰণে যাতে আপোনাক বিপদত পেলাব নোৱাৰে, আপোনাক মই এযোৰ যাদুকৰী চশমা দিম, যিযোৰ চশমাৰ সহায়ত আপুনি অসৎ ব্যক্তিসকলক চিনাকি কৰি উলিয়াব পাৰিব। যিসকল অসৎ ব্যক্তি, সেইসকল ব্যক্তিৰ মাথাত দুটাকৈ শিং দেখিব আৰু সৎ ব্যক্তিসকলৰ শিং নাই। গতিকে আপুনি চশমাযোৰ পিন্ধাৰ লগে লগে অসৎ ব্যক্তিসকলৰ মাথাত দুটাকৈ শিং দেখিব আৰু সাধু ব্যক্তিসকলৰ কোনো ধৰণৰ শিং নাই। গতিকে আপুনি দুষ্ট ব্যক্তিসকলক এই চশমাযোৰ পিন্ধি উলিয়াব পাৰিব। তেতিয়া ৰজাৰ ভিতৰত এটা আনন্দ আহিল আৰু সন্যাসীক বিদায় দিলে। সন্যাসী যোৱাৰ পাছত বিক্ৰমাদিত্য ৰজাই তেওঁৰ বিশ্বস্তৰীয় মন্ত্ৰী, যিজন বিশ্বাসী মন্ত্ৰী, যিজনক সকলো গোপন কথা কয়, সেইজন মন্ত্ৰীক তেওঁ প্ৰথমতে পৰীক্ষা কৰি চালে, চশমাযোৰ পিন্ধি চালে। চোৱাৰ লগে লগে ৰজা আচৰিত হ'ল আৰু ৰজাই তেওঁৰ মাথাত দুটা শিং দেখিলে। ৰজা আচৰিত হৈ ভাবিলে, ইমান দিনে যিজন ব্যক্তিক তেওঁ বিশ্বাস কৰি আছিল, সেইজন ব্যক্তিৰ ভিতৰত তেওঁ এনেকুৱা এটা দুষ্ট চৰিত্ৰ সোমাই থকাত বা অসৎ মনোবৃত্তি সোমাই থকাত তেওঁ অশান্তি পালে বা দুখ পালে। তেওঁ এজন এজনকৈ তেওঁৰ যিসকল বিশ্বস্তৰীয় ব্যক্তি, বিশ্বাসীয় ব্যক্তি, সেই ব্যক্তিসকলক প্ৰমাণ কৰিলে। সকলোৰ মাথাতে তেওঁ শিং দেখিলে। ৰজা আচৰিত হ'ল আৰু অৱশেষত ৰজাই তেওঁৰ নিজকে পৰীক্ষা কৰাৰ কাৰণে ইচ্ছা কৰিলে। তেতিয়া ৰজাই নিজকে চশমাযোৰ পিন্ধি আইনাৰ সন্মুখত আহি দেখিলে ৰজাৰ মাথাতো দুটা শিং। ৰজা আচৰিত হ'ল। তেতিয়া ৰজাই ভাবিলে যে ময়ো নিজকে পৰিৱৰ্তন কৰাৰ সময়, মই নিজে পৰিৱৰ্তন হ'ব লাগিব। কিয়নো ৰাজ্ঞী ধৰ্মিণী ধৰ্মিষ্ঠা পাপে পাপ পৰাচদা ৰাজা অনুবৰ্ততে প্ৰজা যথা ৰজা তথা প্ৰজা। ৰজাজন যদি ধাৰ্মিক হয়, নিষ্ঠাবান হয়, ন্যায়পৰায়ণ হয়, তেনেহ'লে প্ৰজাসাধাৰণো ন্যায়পৰায়ণ হ'ব, ধাৰ্মিক হ'ব। গতিকে ৰাজা অনুবৰ্ততে প্ৰজা, যেনে যথা ৰজা তথা প্ৰজা। ৰজাজন যদি ভাল হয়, প্ৰজাসাধাৰণো ভাল হ'ব। গতিকে তেওঁ ভাবিলে মই নিজকে পৰিৱৰ্তন কৰিব লাগিব, মই সৎ হ'ব লাগিব, ভাল হ'ব লাগিব। যদি আপুনি নিজে সৎ হয়, ভাল হয়, তেতিয়া সমাজখন ভাল হ'ব, ভাল ব্যক্তিৰ সংগ পাব। আপুনি যদি নিজে দুষ্ট হয়, অসৎ হয়, তেনেহ'লে আপুনি দুষ্টৰ সংগ পাব, অসততাৰ সংগ পাব আৰু অসৎ ব্যক্তি আপোনাৰ সংগী হ'ব। গতিকে নিজকে পৰিৱৰ্তন কৰক, সৎ হওক আৰু সৎসংগ গ্ৰহণ কৰি নিজেও সমাজখনক আগুৱাই নিয়ক। ধন্যবাদ। নমস্কাৰ।